এখন জৰাজীৰ্ণ কাঠৰ দলঙে জিয়াটো ভগাইছে ৰাইজক। শাসকীয় চৰকাৰৰ পয়া লগা উন্নয়নৰ এক জিয়া ছবি। ৰাইজে ভোগিছে জমৰ যাতনা। চাউল নিবলৈ আহিছো আৰু এই দলংখনৰ পৰা আমি অহা যোৱা কৰিব নোৱাৰো। কাঠৰ দলং এই 2-3 বছৰ হৈছে এতিয়া দেই বনোৱা, কিন্তু এই বেয়া হৈ থাকিলে। এতিয়া আকৌ লোহা দলং লাগে, আমাক ভাল দলং লাগে। মৰণ ফান্দত পৰিণত এখন দলং, যিকোনো মুহূৰ্ততে ভাঙি পৰিব পৰা এখন জহি খহি যোৱা কাঠৰ দলং। জৰাজীৰ্ণ দলংখনৰ বাবে যাতায়াতৰ ক্ষেত্ৰত দীৰ্ঘদিন ধৰি জিয়াটো ভোগ কৰি আহিছে টিংখাং সমষ্টিৰ এটা বৃহৎ অঞ্চলৰ ৰাইজে। ডিকচামৰ নদীৰ ওপৰৰ এইখন দলঙৰ ওপৰেৰে পাৰ হৈ যাবলৈ 100 বাৰ ভাবিবলগীয়া হয় পথচাৰীয়ে। কেন্দুগুৰি পঞ্চায়তৰ অন্তৰ্গত ঠেকেৰাগুৰি কাকৱনি সংযোগী মূল পথৰ ওপৰত অৱস্থিত কাঠৰ দলংখন সম্পূৰ্ণৰূপে যাতায়াতৰ অনুপযোগী হৈ পৰিছে যদিও কাণ সাৰ নাই জনপ্ৰতিনিধিৰ। কেবিনেট মন্ত্ৰী তথা বিধায়ক বিমল বৰাৰ গৃহ সমষ্টিৰ এইখন জৰাজীৰ্ণ কাঠৰ দলঙে প্ৰতাপী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন শাসকীয় চৰকাৰখনৰ পয়া লগা উন্নয়নৰ জিয়া ছবিখন এতিয়া বাৰুকৈ উদঙাইছে। আজি বিজেপি চৰকাৰ দিনত উন্নয়নৰ কথাটো কৈ আছে, যিহেতু মুখ্যমন্ত্ৰী মহোদয় লগতে আমাৰ বিধায়ক মহোদয়ে যিহেতু উন্নয়নৰ কথাটো কৈ থাকে, দেখিছে ন এয়া প্ৰমাণ। আমাৰ কাকনি ঠেকেৰাগুৰি সংযোগীয় পথৰ যিখন ওপৰৰ দলংখন, কাঠৰ দলংখন আগতে আছিলে বাঁহৰ দলং, বাঁহৰ পৰা এতিয়া কাঠৰ দেখিছে আপোনালোকে যে দলংখনৰ অৱস্থা কেনে চলি আছে। গতিকে আমিনো কি ক'ম, আৰ্থিক সাহায্যৰ ক্ষেত্ৰতে যাওক বা ৰাজনীতিক ক্ষেত্ৰতে যিকোনো অনুষ্ঠান ধৰক, ইয়াত বা বেপাৰ বাণিজ্যৰ পৰা আদি কৰি কাষতে সেই দূৰত স্কুল এখন আছে, ঠেকেৰাগুৰি মধ্য ইংৰাজী বিদ্যালয়, অহা যোৱা কৰাত ছাত্ৰ ছাত্ৰীৰ অসুবিধা হয়। আৰু ইমানখিনি অসুবিধা হোৱাৰ পিছতো যদি চৰকাৰে নিমাত হৈ দলংখনৰ প্ৰতি যদি কাম আগ নেবাঢ়ে, জনসাধাৰণে কি কৰিব? জনসাধাৰণে যিহেতু আজিৰ পৰা প্ৰায় 10 বছৰমানৰ আগতে বাঁহৰ দলংখনৰ ওপৰত নিজেই বাঁহ বেত আনি কেনে নিৰ্মাণ কৰিছিলে। এতিয়াতো কাঠৰ দলংখনতো ইমানখিনি ক্ষমতা নাই ৰাইজৰ। গতিকে এই চৰকাৰৰ ওপৰত অনুৰোধ জনাইছো। প্ৰায় 4 বছৰ পূৰ্বে নিৰ্মাণ কৰা দলংখনৰ বহু অংশৰ কাঠ ইতিমধ্যে এৰি গৈছে। ভাগি পৰিছে ৰেলিঙৰ অংশ। দলংখনৰ সন্মুখৰ এটা অংশ বহি গৈ নদীৰ বুকুত জাহ যোৱাৰ উপক্ৰম হৈছে। বিধ্বস্ত প্ৰায় দলংখনত যিকোনো মুহূৰ্ততে সংঘটিত হ'ব পৰা ভয়ংকৰ দুৰ্ঘটনাৰ আশংকাত দিন অতিবাহিত কৰিছে অঞ্চলবাসীয়ে। ভগা দলংখনৰ বাবে যাতায়াতৰ ক্ষেত্ৰত দীৰ্ঘদিন ধৰি জিয়াটো ভোগ কৰি আহিছে ঠেকেৰাগুৰি কাকৱনিবাসী ৰাইজে। ডিকচাম নদীৰ এই দলংখনৰ কাষতে লাগি থকা ঠেকেৰাগুৰি মধ্য ইংৰাজী বিদ্যালয়লৈ অহা ছাত্ৰ ছাত্ৰীসকলৰ লগতে সকলো শ্ৰেণীৰ ৰাইজে অতি বিপদসংকুলভাৱে যাতায়াত কৰিব লগা হৈছে। অন্যফালে 4চকীয়া বাহন পাৰ হ'ব নোৱাৰাৰ ফলত বেপাৰ বাণিজ্যৰ ক্ষেত্ৰতো যথেষ্ট সমস্যাৰ সন্মুখীন হৈ আহিছে অঞ্চলটোৰ ক্ষুদ্ৰ ব্যৱসায়ী তথা খেতিয়কসকল। ইফালে এম্বুলেন্স আহিব নোৱাৰাৰ বাবেও দুৰ্ভোগ ভুগিবলগীয়া হয় ৰোগী তথা প্ৰসূতিসকলে। স্থানীয় ৰাইজে বহুবাৰ আবেদন নিবেদন কৰাৰ পাছতো আজিলৈকে দলংখনৰ মেৰামতিৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বিভাগীয় কৰ্তৃপক্ষই। আমাৰ সন্মানীয় বিধায়ক ডাঙৰীয়া আৰু আমাৰ যি জনপ্ৰতিনিধি আছে জনাব বিচাৰিছো যে আমাৰ ঠেকেৰাগুৰি আৰু কাকনি সংযোগী এই ডিৰাইজ মানে যিটো সংযোগী মূল পথছোৱা সংযোগী যিটো আমাৰ দলংখন কাকনি সংযোগী দলংখন আমাৰ কি হয় প্ৰায় মানে কি আপোনাৰ এই বিধ্বস্ত হৈ আছে আজি 2-3 বছৰে। ইয়াত মানে কি হয় কণ ছাত্ৰ ছাত্ৰীসকল বিদ্যালয়লৈ অহা যোৱাত অসুবিধা হৈছে আৰু লগতে কি হয় ইয়াত নানান ধৰণৰ মানে ৰোগীয়া মানুহে
জীয়াতু ভুগিব লগা হৈছে যিহেতু এই দলংখন আপোনাৰ যাবলৈ আপোনালোকে দেখিছে চাগে গোটেই দলংখন মানে কি আমাৰ যোগাযোগৰ একমাত্ৰ এটা মাধ্যম আমাৰ থেকেৰাগুৰি আৰু আপোনাৰ কাকনি সংযোগী ৰাইজৰ আৰু যিহেতু এইটো চাইডে যাবলৈ আমাৰ অলপ দূৰে হয় এফালে হস্পিটেল ধৰি লওক ৰাজগড় হস্পিটেলখন আমাৰ ওচৰতে পৰে কিন্তু এইফালে যাবলৈ আমাৰ শ্বৰ্টকাট হয় আৰু বিদ্যালয় আমাৰ যিখিনি ছাত্ৰ ছাত্ৰী ইয়াত কেইখন আমাৰ 3খন 4খন বিদ্যালয় ছাত্ৰ ছাত্ৰী অহা যোৱা কৰে তেওঁলোকে ইয়াত জীয়াতু ভুগিব লগা হয় বহুতো ল'ৰা ছোৱালী পৰিছে পৰি মেলি দুখ সুখ পাইছে আৰু আমি সেইদৰে আপোনালোকৰ যোগেদি আজি আমাৰ যি স্থানীয় বিধায়ক মন্ত্ৰী মহোদয় তেখেতে বহুত এজন দূৰদৰ্শী চিন্তা কৰা ব্যক্তি তেখেতক আমি আজি এই মাধ্যমেৰে যিহেতু আপোনালোক আহিছে আমি অৱগত কৰিব বিচাৰোঁ যে আমাৰ এই সমস্যাটো এটা স্থায়ী সমাধান দিয়ক সেয়ে স্থানীয় ৰাইজে দীৰ্ঘদিনীয়া এই জ্বলন্ত সমস্যাৰ শীঘ্ৰে স্থায়ী সমাধান কৰিবলৈ বিধায়ক তথা মন্ত্ৰী বিমল বৰাৰ প্ৰতি দাবী জনাইছে ৰাজগড়ৰ পৰা মিৰাণ ইছলাম দৈনিক অগ্ৰদূত ডিজিটেল